এইবাৰ বাৰিষা ৰাজ্যৰ পৰিস্থিতি ভয়ংকৰ হ'ব। ইয়াৰ কাৰণ ভগ্ন তথা দুৰ্বল মথাউৰি। লোকসভা নিৰ্বাচনৰ দোহাই দি ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে আৰম্ভ নকৰিলে ১.৫ শতাধিক ভগ্ন তথা দুৰ্বল মথাউৰিৰ কোনো ধৰণৰ কাম। ফলত জলপ্ৰলয় এক প্ৰকাৰ নিশ্চিত। ৰাজ্যৰ মথাউৰিৰ বাস্তৱ ছবিখন আজি ভয় লগা। ২১৮টাৰ ১৫০টা মথাউৰিৰ কাম আৰম্ভই নহ'ল। মেৰামতিৰ পদক্ষেপেই লোৱা নহ'ল। ২০১৮-১৯ বৰ্ষত SDRF শিতানত ১৬৮টা মথাউৰি, RIDF শিতানত ৪৯টা মথাউৰি আৰু SDPO শিতানত মৰিগাঁৱত এটা মথাউৰি। মুঠ ২১৮টা মথাউৰিৰ বিপৰীতে বিগত ফেব্ৰুৱাৰীত নিবিদা আহ্বান কৰিছিল জলসম্পদ বিভাগে। কিন্তু একমাত্ৰ চৰকাৰী হেমাহিৰ বাবেই মাথো কেইখনমান আঁচনিৰ কাম আৰম্ভ হ'ল পলমকৈ। আৰু ১.৫ শতাধিক আঁচনিৰ কাম লোকসভা নিৰ্বাচনৰ আদৰ্শ আচৰণবিধিৰ দোহাই দি আৰম্ভ নকৰিলে ৰাজ্য চৰকাৰে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত বিচাৰিলেও মথাউৰিৰ মেৰামতিৰ কাম আৰম্ভ কৰিব নোৱাৰে। কাৰণ তেতিয়া আৰু মাটিৰ কাম সম্ভৱ নহয়। অৰ্থাৎ এইবাৰৰ বাৰিষা ভয়াৱহ হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।